হাতীশালৰ দৃশ্যটো যিকণ পাওঁ অকণমান দেখুৱাইছো, সকলোবিলাক আপোনালোকক নেদেখুৱাও। যদি আপোনালোকক সকলোখিনি দেখাই দিওঁ তেতিয়াহ'লে কাইলৈ আহি ইয়াত কি পাব। 31 ডিচেম্বৰ বুলি হাতীশাললৈ আহক, ঠাইটুকুৰা চাওক, প্ৰাকৃতিক যি নৈসৰ্গিক পৰিৱেশ, সেই পৰিৱেশৰ মাজত বনভোজটো খাই খুব ভাল পাব। অন্য ঠাইতকৈ চাওক কিমান শান্ত হৈ আছে ঠাইটুকুৰা। মোৰ পিছফালে আপোনালোকে দেখিছে এয়া পানীৰ সুব্যৱস্থা আছে, আৰু এই নদীখনৰ ইটো পাৰে গৈ পেলাই আপোনালোকে এনেকৈ বনভোজ খাব পাৰে। আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছো, কিন্তু ইমান দূৰ হয়তো মোবাইলৰ কেমেৰাত উলিয়াব নোৱাৰিম। যদি আপোনালোকে এতিয়াও নিৰ্ধাৰণ কৰা নাই যে 31 ডিচেম্বৰ নাইবা 1 জানুৱাৰীৰ কাৰণে বনভোজ খাবলৈ কোন ঠাইলৈ যাম, তেন্তে আপোনালোকে হাতীশাল আহিব পাৰে। চাওক এনেকৈ বহুতো চেলফি পইণ্ট আছে। আপোনালোকক মই বেক কেমেৰা কৰি পেলাই দেখাইছো ৰ'ব। এনেকৈ বহুখিনি চেলফি পইণ্ট আছে, চাওক খুব ধুনীয়াকৈ এনেকৈ চেলফি ল'ব পাৰিব। যিহেতু কাইলৈ মানে যিহেতু এতিয়া বনভোজৰ বতৰ আৰু কাইলৈ 31 ডিচেম্বৰ পাইছেহি, কাইলৈৰ পৰা 2-3 দিন মান মাত্ৰ আপোনালোকে যিখিনি বনভোজস্থলীলৈ অহাৰ যি সময়, সেই সময়খিনি ইতিমধ্যে মাঘৰ বিহুৰ আগে আগে শেষ হৈ যায় প্ৰায়খিনি মানুহৰ কাৰণে। যদিও এতিয়ালৈকে আপোনালোকে নিৰ্ধাৰণ কৰা নাই যে এইবাৰ বনভোজ খাবলৈ কোন ঠাইলৈ যাব, তেতিয়াহ'লে আপোনালোকে অনিৰ্ধাৰিত হিচাপে হাতীশাললৈ গুচি আহিব পাৰে। ইয়াত পাৰ্কিঙৰ কাৰণে সুবিশাল ঠাই। চাওক আজি এতিয়া একেবাৰে আবেলি সময় হৈছে, সেইকাৰণে ইয়াত মানুহখিনি অলপ কমি গৈছে, কিন্তু ঠাইটুকুৰা চালে গম পাব কিমান চাফা চিকুণকৈ ৰাখিছে তেওঁলোকে। এটা ন্যূনতম কিবা এটা মূল্য লৈ পেলাই তেওঁলোকে ইয়াত বনভোজ খাবলৈ ঠাইটুকুৰা দিয়ে, কাৰণ কেইজনমান স্থানীয় যুৱকে এই যিখন ঠাই, সেই হাতীশাল নামৰ ঠাইটুকুৰা, সেই ঠাইটুকুৰা ধুনীয়াকৈ চাফ চিকুণ কৰি থয়। আপোনাক বনভোজ খাবৰ কাৰণে ঠাইটুকুৰা নিয়াৰিকৈ পৰিষ্কাৰ কৰি দিয়ে। নাইবা আপুনি বনভোজ খাই যি লেতেৰা কৰি থৈ যাব, বা মানুহে বনভোজ খোৱাৰ পাছত, পিকনিক খোৱাৰ পিছত যিখিনি ঠাই লেতেৰা কৰি থৈ যায়, সেই লেতেৰা ঠাইখিনি তেওঁলোকে ধুনীয়াকৈ চাফা চিকুণ কৰি থয়। ত' সেইকাৰণে কিবা এটা ন্যূনতম মূল্য এটা তেওঁলোকে লয়। এতিয়া আমি অকণমান আগবাঢ়ি যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো যে এই হাতীশালখনত আচলতে আছে কি। হাতীশালৰ বিষয়ে মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলো, আৰু তেতিয়া মই কৈছিলো যে হাতীশালৰ কথাটো কি। আচলতে নগা পাহাৰৰ পৰা আহোম ৰজাৰ দিনত নগা পাহাৰৰ পৰা যিখিনি বনৰীয়া হাতী, সেই বনৰীয়া হাতীখিনি আনি এই হাতীশাল নামৰ এই ঠাইটুকুৰাতে ঘৰচীয়া কৰা হৈছিল। সেইকাৰণে এই ঠাইটুকুৰাৰ নাম হাতীশাল ৰখা হ'ল। পিকনিক খোৱা যি ঠাই, কাৰণ পিকনিক পাৰ্টি বিলাকতো এতিয়া গুচি গৈছে। পিকনিক খোৱা যিখিনি মানুহ আছিলে সেইখিনি প্ৰায়খিনি গুচি গৈছে। তাৰ পাছত আহি পেলাই মই আপোনালোকক ভিডিঅ'ত প্ৰস্তুত কৰি দেখুৱাবলৈ চেষ্টা কৰিছো। তথাপিও বলক আমি এই দলংখন পাৰ হৈ যাওঁ আৰু ইটো পাৰে কি আছে সকলোখিনি আপোনালোকক দেখুৱাম। দুই এটা পিকনিক পাৰ্টিৰ লগত যদি কথা পাতিব পাৰো তেতিয়াহ'লে পতাৰ চেষ্টা কৰিম, আৰু আপোনালোকে আহিব সকলোৱে। এখন আপোনালোকে নদী দেখিছে, নদীৰ ওপৰত এখন দলং, আৰু সেই দলংখন পাৰ হৈ পেলাই এই যি মুকলি ঠাই, সেই মুকলি ঠাইত এনেকৈ আপোনালোকে বনভোজ খাব পাৰিব। ইয়াৰ পাছত ভিতৰতো বৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে, সকলোখিনি যাব পাৰিব, ফুৰিব পাৰিব। যিকেইজন স্থানীয় যুৱকে এই হাতীশাল ঠাইটুকুৰা বনভোজৰ কাৰণে মুকলি কৰি দিছে, তেওঁলোকে এনেকৈ নৌকা বিহাৰ আৰু ৰথ যাত্ৰাৰ যি সুবিধা, সেই সুবিধাও ইয়াতে কৰিছে। ইয়ালৈ আহিলে আপোনালোকে এনেকৈ ধুনীয়াকৈ নাও সজাই থোৱা আছে, নাৱত উঠিব পাৰিব, নাইবা ৰথ যাত্ৰা কৰিব পাৰিব। এতিয়া যিহেতু একেবাৰে আবেলি সময় হৈছে, সেইকাৰণে যি বনভোজস্থলীৰ পৰা সকলোখিনি আচলতে ঘৰলৈ ঘূৰি গৈছে, ঘূৰি যোৱাৰ সময়। সেইকাৰণে আপোনালোকক বৰ্তমান মুহূৰ্তত যিখিনি ইয়াত বনভোজৰ কাৰণে যিমানখিনি মানুহ গোট খায়, সেই মানুহখিনি দেখুৱাবলৈ সক্ষম নহলো। কিন্তু কালিলৈ নাইবা পৰহিলৈ নাইবা এই যি বনভোজ খোৱাৰ এই দিনকেইটাত ইয়াত বহুত মানুহৰ ভিৰ হয়। আপোনালোকক পাৰ্কিং প্লেচটো দেখুৱালো, আপোনালোকক নদীৰ যি পানীৰ ব্যৱস্থা সেইটোও দেখুৱালো, আৰু কিমান চাফ চিকুণ সেই সকলোখিনি দেখুৱালো। সেইকাৰণে কৈছো যে যদিও এতিয়াও নিৰ্ধাৰণ কৰা নাই যে আপোনালোকে পিকনিক এই বছৰটোৰ কাৰণে, নতুন বছৰৰ কাৰণে ক'ত যাব, তেন্তে আপোনালোকে আৰামছে হাতীশাললৈ আহিব পাৰে। ইয়াত ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে। যদি আপোনালোকে লগত একো খাদ্য বস্তু নানে, নাইবা ইয়াত যদি একো খাদ্য ৰান্ধি নাখায়, তেতিয়াহ'লে ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে। ইয়াত আপোনালোকে সেই সকলোখিনি সুবিধা পাব।